মোরে চনেরি উড়ি উড়ি যায় হাই দিল মোরা খাবো রায়ে মেক সকলাই খত্তকনো কিমান মেৰেপি অই বাহিৰতো হলে যাব না সূৰ্যৰে গোটাই যি ভল্টেজ এৰি দিছি চাল চামৰা জ্বলি ফেলে খ্ৰিজ গেলে নহব লাগব নাই মাৰাক সকলাই কোনা পিয়া তক মূৰ তুলি ফেলে নাচে তাতে যেতিয়া চাল চামৰা পুৰি ফেলে সেই পুৰা আলুটো আনো হৈ থাকো ঘণ্টা বুলি বুজি পাল নাই কোনা পি বাদ দি ঘৰতে বহি থাকো ক'ত নহলে যাই গৰমত এমনি এক কাপ চাৰিছিল নক ঠক ঠেকা গোটাকে লগতে ক্ৰীম বিস্কুট দিবি দে দোকান ও মহারাজ আপনি ক্রিম বিস্কুট খাবো রব আপনার ঠান্ডা জিন্দা কিবা আনতে লাগবো নাকি কক মান দিয়েছো হেই বাবা তুমি আজি কি ক হেই না ঠান্ডা ঠান্ডা মই এই চাই খাম ৰবা অপ্লাই মরি ঘুরি দিম সারা কুকুর এই বুড়া ভাই ব্যাগতো এইফালে মই এই বয়সত কামলা বিচি খুঁত থাকিব লগা আছে রোদে রোদে আর এই চেংরা চলটো এইফালে ঠেঙৰ ওপৰত ভৰি তুলিহি কিবা চাউল ফৰমাইছ কৰি আছে সালা কুকুর কামলা পাপা কামলা বলে তো কুকুরক চাচোন ঘৰ একো এটা খবৰ নাথাকে তাৰ এই মই যে ভেন্দিৰ গুটি ভাত কাৰিকলৰ গুটি চুটি আনি পেলাই থৈ দিছিলো খেতি কৰিব লাগি তাতে যে কামলা তোক মাতিছিলো সেই 2 দিন ধৰি আছে আহাই নাই দেখা দেখিয়ে নাই তোৰ কিবা মুটি গুটি আছে না এই কামলাটো বোলো কিয়া নে খবৰ এটা লৈ যাই ফেলে সেইটোতো নাই এই বুঢ়া বিপৰীতে যাব লাগে বুঢ়া আহিলে পইচা মোক হেই পাপা এই সৰু কথাত তুমি টেনশ্যন লৈ আছা তুমি আগতে ক'ব নোৱাৰা মই কিবা এটা কৰিম নহয় তুমি ক'বতো লাগে তই কি কৰি দিবি কলি নিজৰতো মুটি গুটি নাই মই কলিহে কৰবি এনেতো কৰিবা নৰাই তই এনে মই কামলাটো তাৰ পৰা এইমাত্ৰ খবৰ লৈ আহিলো তাৰ জ্বৰ জ্বৰ হৈ পেলাই পৰি আছে এতিয়া ক'ত বেলেগ কামলা পৰা বিচাৰি আনজা হেই পাপা কিহৰ কামলা লাগে মই থাকাতে তোমাক মই কথা দিলো ভেন্দিৰ খেতি আৰু কি ভাত কাৰিকল চাত এইবাৰ খেতি একলাই মই কৰি তোমাক দেখিছো চাই থাকা তুমি বৰকে গালি পাতি থাকা নিকামা বুলি এইবাৰ মই একলাই খেতি কৰিম হা তই খেতি কৰবি হৈছি যা তই খেতি কৰি উল্টাবি হ'ব যা বাবা নালগে যা তই কামলাটোৱে বিচাৰচোন আগতে সেইটো কৰিলে হ'ব যা এই অপমান পাপা তাকো মোক তুমি পাপা বৰ বেয়াকে চেতি লগাই দিলা এইবাৰ চাই থাকা মই কেনেকৈ খেতি কৰিম আমাৰ গাঁৱৰ কালু মই কাটিম মই একলাই খেতি কৰি তোমাক দেখিছো চাই থাকা পাপা কালু মাতে কি খান্দাৰ খেতি কৰি আছে সেই আমি ডাংলেংলিৰ দৰে ভেন্দিৰ খেতি মোৰ একটা ভেন্দিৰ ওজন 1 কেজি হ'ব লাগিব পাপা এখিনি কথা দিলো তোমাক চাই থাকা 1 কেজি ওজনৰ ভেন্দি যাবে যা আগতে ভেন্দিৰ পুলি গাজি ফেলে দেখিছোন মোক খেতি কৰাটো পিছতো দেখা যাব সি বোলে কিবা খেতি কৰে তুমি হাইছাতো পাপা মোক লৈ ফেলে তোমাক দেখি আছো মই চাই থাকা মই কি খেতি কৰিম এইবাৰ তুমি মোক লৈ গৌৰৱ অনুভৱ কৰিবা মেক চকলাই এনেকুৱা আণ্ডাৰ এষ্টিমেট এইবাৰ মই ফাদাৰক দেখি আছো ৰা মেৰাক চকলাই জচত আহি পেলাই ফাদাৰৰ লগত চেলেঞ্জটো লাগিও দিলো এতিয়া দেখোন মই খেতিৰ খোৱাটোও নাজানো এতিয়া কি কৰা যায় বাদ দি ডাউলা দুটাকে মাতি দিওঁ ৰ বইনাৰ বুটা বাটক তাহাঁতক কামত লগাই দিওঁ হেল্ল' ঘটিৰাম হে ক'ত আছে বইনাৰ বুটাক হে বাটলিৰ পৰা ভাগ দিয়ে মেক চকলাই ইমিডিয়েট ইলেকশ্যন মোৰ ঘৰলৈ দিয়া মই বাটত বহি আছো দিও আহিবি দে বছ বছ কি হ'ল বছ ইমান দূৰ দূৰ আমাক কিয় মাতছি বছ এটা কামতে মাতিছিলো ৰ কি কাম বছ হে কি কাম কৰিছিলো পথৰক লাগি যাচোন আমাৰ পথৰত বছ পেপচি চেপচি আনি থৈ দিছি নেকি পথৰত খানা চানা খাম বুলি ভাবছি চেটেৰেক্স অনবৰত খানা খাই পেপচি খাই বইনাৰ বুটাক বেলেগ কামত মাতিছো পেপচি খাব মাতালে মই জয়িতা যিটো কৈছে সেইটো পথৰ লাগি যাওঁ অ'কে বছ বলকতে ফল' মি অহি বাতিৰাম বছৰৰ কি কাম লাগে পথৰত কবা নৰো মাছ চাছ মাৰিব নেকি বছে যচোন যাই চাওঁ যচোন বছ আপুনি আমাক পথাৰত গ'লে মাতি আনিলে কৰিবচোন পিছে কামটো কি নকলাক দেখোন ইমান একো ডাঙৰ কাম নহয় ৰ সৰু কাম এটা মই কদাল খান দিছো কোনবাজনে দন্দে এই ডবলা যে দেখিছা গোটেই কদাল মাৰি পেলাই নকৰ আৰু কোনবাজনে বুনগেলা উলি পেলাই ধুনীয়াকৈ চাফা কৰ গম পাইছা এই পকাৰ ফাটা গৰমত এইটো সৰু কাম বুলি ক'বা আহিছে আপুনি বছ চেটেৰেক্স এইটো কিবা ডাঙৰ কাম নেকি আমি ডবলাটো কিমান টাইম লাগিব খুব বেছি 2-3 ঘণ্টা কৰি দি এই পকাৰ ফাটা গৰমত 2 মিনিট ৰ'দত থাকিব নোৱাৰি বছে আৰু 2 ঘণ্টা কদাল মাৰিবা দে ঐ বাতিৰাম কি কৰাই তাকেইতো ভাই পলহে কথা পলৰ কিবা প্লেন কৰিছা মাথাত এটা বুদ্ধি আহিছি কৰি আছো ৰ বাউদেনিয়া কি ফুচুৰ ফুচুৰ কৰি আছা আৰম্ভ নকৰা গা মই কদাল আনো দিও প্ৰথমতে বুনগাল চাফা কৰি লৈছোন মই কদাল আনিছো তাৰপিছত কদাল মাৰিবি ৰ'ব বছ ৰ'ব ঘৰৰ পৰা ফোন আহিছে ৰ'ব মোৰ হেল্ল' ভণ্টি কি মাই পলাই দিছে কেতিয়া মই যাই আছো ৰ বছ মই থাকিব নোৱাৰিম মই যাব লাগিব আমাৰ মাই বোলে পলাই গ'ল চেটেৰেক্স ৰচোন মাৰাক চকলাই দিওঁ একলাকলে পলালাকে বাহানা কৰি মই এতিয়া কৰি আৰু ফাঁচি মৰিলো মাকচেনি মই কিবা বাহানা কৰি দিওঁ তাৰ মাক পলাই গ'ল কিনো কেছে এবাৰ দি তই আৰম্ভ কৰ কদাল খানি দিছো দে মাৰ বছ মোৰো ফোন আহিছিল ঘৰৰ পৰাই হেল্ল' দাদা কিনো কয় দেউতাই নতুন তিৰি এটা আনিছে মই যাই আছো ৰ বছ ময়ো যাব লাগিব আমাৰ দেউতাই নতুন তিৰি এটা আনিছে বোলে মাৰাক চকলাই হৈ কি আছে বাতিৰে মোৰ বা মাকে পলাই গেলাক তোৰ বা আৰু দেউতাৰে নতুন তিৰি আনিলাক দিয়ৰে এনকে মিলিলাক নাই গোটাই নহয় বছ আমাৰ দেউতাই বাতিৰে মোৰ মাককে বোলে পলাই আনিছি মই যাওঁ দক
ৰচোন ৰ এই সাতাৰ ৰ মাক চকলাই ঘটিৰে মোৰ বাইপাকে বাতিৰে মোৰ মাকক পলেঞ্চি এগলা হৈ কি আছে ঘটিৰে মোৰ তোক বাইপাক মাক চকলাই মহাত্মা গান্ধীতকে 2 বছৰ মানে সৰু 150 বছৰ মান হৈছে মানটোৰ আৰু বাতিৰে মোৰ মাকৰ তো কম বয়স নাই তেওঁৰ লগৰ পাকৰি কাছে গল না আমাৰ গাঁৱত বাসি এই বয়সত পলেঞ্চি না এই চুয়াৰৰ বাচ্চাতে কাম কৰাত ভয়তে মিছা কথা কোৱা পাইছো যদি বাউডাতে মিছা কথা ক'লে গম পাও তাই প্লেট ইনকে ঘূৰাম 1.5 ঘণ্টা ধৰি তেতিয়া গম পাও ৰা ইফালে ফাদাৰৰ লগতো কৰিলো চেলেঞ্জ এণ্ডেডিও পলালাক থকৰাত বাদ দি মই লাগি যাওঁ কামত যদি ইনকে আধাতে কামটো থৈ গুচি যাওঁ ফাদাৰ কটিৰ কাপোৰ মূৰত থৈ আহিব মেৰাক চকলাই এই গৰমত কিনো যতত পল্লো এই পকাৰাৰ মুখখানি ফাদাৰৰ লগত চেলেঞ্জ লাগি মল্লো এতিয়া মৰ মেক চকলাই বাদ দি এতিয়া ভাবি থাকিলেনো কি হ'ব আৰম্ভ কৰি দিওঁ কাম জয় হৰি বলা আমাৰ দেউলাটো বৰ গৰম মাৰি কথা কৈ খেতি কৰিব গেল আকৌ কি বেয়া কৰি উল্টি আছে সি একবাৰ যাই চাই আও ৰ কিনো কৰিছে সি হৈ ইয়াতে খেতি কৰিব আহিম বুলি কৈ পেলাই লাং খাই পৰি আছে ঐ মিটু মিটু হাই দেখো বেহুজ হৈ থকা পাই মিটু ঐ মিটু ঐ কোনে ক'ত আছা ঐ আমাৰ আপা বেহুজ হৈছে সোনকালে কোনে ক'ত আছা মিটু ঐ মিটু বাপৰে বাপ মিটুবোৰ হ'ল কি এনেকে বেহুজ হৈ থাকিল যে কিবা খাইছে নেকি হে আকৌ খনাই ৰ মুখৰ বাইদেউ আকৌ বাচনাও অহা নাই তাৰ সি খেতি কৰিম বুলি ওলাইছিলে মোৰ লগত চেলেঞ্জ কৰি পেলাই তাৰপিছত কি বেয়া হ'ল ক'বা নোৱাৰো গৰমতে হ'ল নেকি এনে অৱস্থা মাষ্টৰ খুৰা কি হৈছে তোমাকে হাল্লা কৰি আছিলা এতিয়া এই তলত চাওকচোন মিটু বেহুজ হৈ পৰি আছে মোৰ কপাল এৰ হ'ল কি কিবা খাইছি নাকি হে নাই সি আকৌ খনাই আজি সি মোৰ লগত পুৱাটো চেলেঞ্জ কৰিছিল সি বোলে একলাই তোতকেও ভাল খেতি কৰি পেলাই দেখাব সেনেকে কৈ পেলাই কঁডাল চডাল লৈ পেলাই ওলাই আহিছিল তাৰপিছত মই বোলে একবাৰ চাই আহি কিনো কৰিছি আহি পেলাই দেখিলো সি ইয়াতে বেহুজ হৈ পৰি আছে কথা গৰৰ বেটাৰ কাম কৰা অভ্যাস নাই না ৰ'দতি চেলেঞ্জ কৰি পেলাই কঁডাল মাৰিব আহিছি সেইকাৰণে বেহুজ হৈছি ৰবা মই তাক জগাই আছো মিটু 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 মই ইটাৰ পিছত জগাব বহুত চেষ্টা কৰিলো সি দেখোন নুঠে ৰবাচোন ৰবা মই অলপ চেষ্টা কৰো মিটু 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 মাষ্টৰ খুৰা হস্পিটেলত নাই ভাল হ'ব নেকি ইনকে দেখি হচতে অহা নাই ৰ'ব মই অলপ ট্ৰাই কৰি আছো হচত আহিব ৰ'ব চিন্তা কৰিব নালাগে মই আনি আছো তই হচত আনবি কিনকে কিয় মোৰ লুঙিখন নাছে এই লুঙিখনৰ মৰা মানুহ থিয় কৰাই দিব পৰা ক্ষমতা আছে আৰু বেহুজ হোৱা মানুহ কি ডাঙৰ কথা চাব কেনেকে মই হচত আনি আছো ইয়াক মই কৈছিলো না ই মোৰ লুঙিৰ গোন্ধ পালে হচত আহি যাব দেখিলে আহি গ'ল হচত এতিয়া তুমি কোৱা তোমাৰ হৈছিল কি তুমি বোলে কঁডাল মাৰি আছিলা পথাৰত পিছত তোমাৰ দেউতাই দেখা পালে তুমি তাতে বেহুজে পৰি আছিলা আচলতে হৈছিল কি কোৱাচোন এতিয়া আমাক আজি পুৱা পাপাৰ লগত চেলেঞ্জ কৰি পেলাই মই ভাবিলো খেতি কৰিম কালুমাৰীত ভাল খেতি কৰিম বুলি মই চেলেঞ্জ কৰি দিলো দি পেলাই ভাল হোৱাৰ নিচিনা থাকে কঁডালখন লৈ পেলাই পকাৰ ফাটা ৰ'দত আহি গ'লো পিছত আহি পেলাই মই যেতিয়া 10 মিনিটমান কঁডাল মাৰিছোঁ মোৰ মাথাটো একো কাম নকৰা হৈ গৈছে তাৰপিছত আৰু কি হৈছে মই ক'ব নোৱাৰো বেহুজ হৈ পৰি গৈছোঁ বোধ হয় বেটা একদিনাকে সি খেতি কৰিব আহিছি ইমান সহজ বুলি ভাবছি কোনোদিন তই কঁডালৰ কতো লাৰি পনাই আজি হঠাৎ তই এই পকাৰ ফাটা ৰ'দত তই কঁডাল মাৰিব আহিছা পথাৰত তই বেহুজ নাই পেলাই কোনে বেহুজ হ'ব ৰ ভাই তই গোটাই দিনটো এই পকাৰ ফাটা ৰ'দত কঁডাল মাৰি থাকাই তোৰ মাথা বেয়া নকৰে বেটা এতিয়া বুজি পালি না খেতিয়কৰ কষ্ট আমাৰো মাথা বেয়া লাগে কিন্তু কৰাতে এতিয়া অভ্যাস হৈ গৈছি এতিয়া গম পাইছা খেতিয়কৰ কষ্ট কেনাই তহঁতে বজাৰত যাই পেলাই খেতিয়ককেইটাই যোনকেইটাই তোৰ খেতি বাতি কৰি পেলাই অলপমান চব্জি লৈ পেলাই বজাৰত আহে সেইকেইটাৰ লগত তহঁতে দাম খেলাই থাকা এই 5 টকা কমি দিয়া এই 6 টকা কমি দিয়া কেতিয়াবা ডাঙৰ শ্বপিং মল মাহত যাই পেলাই দাম খেলাই পাইছা না যি দিয়ে যাক এতিয়া বেটা খেতিয়কৰ কষ্ট গম পাইছা না সেই খেতিয়ক মাহে এনেকে কষ্ট কৰি পেলাই বজাৰত যেতিয়া অলপমান চব্জি লৈ পেলাই বজাৰত যাব তাতে কিন্তু তহঁতে দাম খেলাই থাকিবি 2 টকা কমি দিয়া 4 টকা কমি দিয়া সেই 2-4 টকাত লাগি থাকা কিন্তু এই ডাঙৰ শ্বপিং মল মাহত কাপোৰ চাপোৰ কিনবা গেলি বা কিবা বেলেগ বস্তু কিনবা গেলি কেতিয়াবা দাম খেলে পাইছা না সেইগিলাকতো কোনোদিন বেটা খেলাবান নাই যি কৈ তাকে দি থৈ গুচি আহা লাগি থকা খেতিয়ক মাহৰ লগত আমাৰ দৰে কষ্ট কৰা মাহৰ লগত বুজি পাইছা এতিয়া বেটা আমাৰ কষ্ট তাকো ইমান কষ্ট কৰি পেলাই খেতি যি ভাল হ'ব তাৰো গেৰাণ্টি ল'ব নোৱাৰো আমি কেতিয়াবা লাগাতকৈ বেছিয়ে পানী হৈ যায় বানপানী হৈ পেলাই কেতিয়াবা পানীয়ে নহয় গম পালি সিনকে কষ্ট কৰি থাকোঁ আমি হয় দে ভাই কাল তোমাৰে দে আজি মই নিজে ফিল্ডত নামি পেলাই গম পাইছোঁ তহঁতৰ দৰে খেতিয়ক গেলাৰ কিমান কষ্ট হয় মানি গৈছে দে তহঁতক ভাই বুজি যি পাইছা তোৰ দৰে চলতি ভাল লাগছি দে আজি মোৰ বেটাৰ পুৱা ফাটা লেকচাৰ কি শুনিবা 1 কেজিও জানো বোলে ভেন্দিৰ খেতি কৰে সি 10 মিনিট কঁডাল মাৰি তাৰ এই অৱস্থা বেহুজ হৈ পৰি আছে ফাটা লেবেল দিবা সি পাইপিয়াকক উফ ৰাম পাপা তুমি মানে এতিয়াও বুজি পোৱা নাই ভগৱানে কি চিগনেল দিছে জানা এইবিলাক কাম কৰাৰ কাৰণে আচলতে মই নহয় মই হ'লো স্মাৰ্ট ইণ্টেলিজেণ্ট মহাপুৰুষ টাইপ মানুহ গম পাইছা না মোৰ ব্ৰেইনটাই বহুত দাহি না
মই তোমাৰ কেতিয়াবা গেলি চাবা মই একদম ডাঙৰ কাম কৰিব দেখাম এলা খেতি চেতি কি কৰো কথাত লাগি আছা তুমি ৰকেট বনাম পাপা মই ৰকেট বনাম তুমি চাই থাকা না এ যায় কুকুৰ তোৰ ফাটাল একসাথ থো ৰকেট বনাই কপলে মই গুৰি মাৰি দিম যা যদি যায় আৰু পাই এৰপাই পলাই ফালে বাপা পাপাৱে আৰু নকৰে মই খেতি মাহ কচম কাণত থৈছো ই চেঞ্চ নহয় মাষ্টৰ ঘূৰা সি ইংগে থাকিব না উপায় নাই